বাইদেৱে সেই কৰ্মশালা সন্মুখতে ভাতটো বনাই হে ইয়া কৰ্মশালা বুলি লিখা আছে যদি নাটক ভাল পায় নাটক চাই ভাল পায় তেতিয়াহ'লে এই স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই থাকক কেনেকৈ এমেচাৰ নাটক হয় কেনেকৈ নাট্যকৰ্মীয়ে কিমান কষ্ট কৰি পেলাই নাটক কৰে সেই আপোনালোকে এই জাৰ্নিটো দেখিবলৈ পাব হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং নতুন এটা দিনলৈ সকলোকে স্বাগতম জনাইছোঁ আমি মানে আজি নাটক কৰিবলৈ গৈ আছোঁ চিপাজাৰ নগাঁওটো চিপাজাৰ আমি যাম এতিয়া মই আহি আছোঁ আমাৰ নাটকখনৰ ডাইৰেক্টৰৰ ঘৰলৈ আৰু ডাইৰেক্টৰৰ লগতে যাম কোন ডাইৰেক্টৰ সেয়া আপোনালোকক পিছত জনাই আছোঁ এতিয়া 6টা বাজিছে আৰু 6টা বজাত যাত্ৰা আছে আৰু আছেনে এই গুড মৰ্ণিং আহি পাই গ'ল হয় চব ৰেডি নে হা এয়া আমি ডাইৰেক্টৰ ঘৰ পাই গ'লোহি এইবিলাক বস্তু লৈ পেলাই আমি যাম হ'ল অম্লানদ্বীপ আৰু অম্লানদ্বীপে কৰিব নাটকখন এয়া জপান খাই আছোঁ জপান এয়া হ'ল হেমাংগই কৰিব নাটকখন আৰু বাকী কোন ক'ত আছে সেয়া আপোনালোকক জনাম পিকুবা আৰু পিকুবা যাব আমাৰ লগত আৰু কি কৰিবা তুমি গৈ মিউজিকৰ বহীখন ধুনীয়াকৈ লৈ লোৱা আৰু এতিয়া আমি ডাইৰেক্টৰক দেখুৱাবলৈ আছে আমি ডাইৰেক্টৰক দেখুৱাম তাৰ আগতে আমি ডাইৰেক্টৰৰ ঘৰটো দেখুৱাওঁ এইবিলাক দেখিছে এইবিলাক সম্বৰ্ধনা এই ডাইৰেক্টৰে পাই থৈছে এইবিলাক হ'ল এয়া সম্বৰ্ধনা এইবিলাক বিভিন্ন ধৰণৰ নাটকৰ সম্বৰ্ধনাবিলাক এয়া পাই থৈছে এইবিলাক নাটকৰ পুৰস্কাৰ ইয়াত জমা হৈ আছে এইখন আছিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পাতিছিলে বিপুল মহন্ত সোঁৱৰণী সুদম অসম একাংক নাট প্ৰতিযোগিতাত আমি 3য় পুৰস্কাৰ পাইছিলোঁ এই নাটকখনকে লৈ পেলাই আমি আজি চিপাজাৰ যাম এইখিনি হ'ল সম্পত্তি ডাইৰেক্টৰ ক'ত গ'ল বাথৰুমৰ পৰা ওলাব হোৱাই নাই গোসাঁই হৈছে নাই কিমান সময় লাগিব সেইয়া ডাইৰেক্টৰ এইজন ডাইৰেক্টৰে আমাক 6টা বজাত কল টাইম দি পেলাই এতিয়ালৈকে গা ধুই হোৱাই নাই এয়া হ'ল আমাৰ ডাইৰেক্টৰ আৰু ডাইৰেক্টৰৰ নামটো মই জনাই দিছোঁ মুখখন দেখুৱাই দিয়া এয়া হৈছে জ্যোতিপ্ৰসাদ ভূঞা জ্যোতিদাৰ পৰিচালনাত আমি নাটকখন কৰিবলৈ যাম আৰু নাটকখনৰ নাম হৈছে মই এটি দিনৰ জোনাকী আৰু জ্যোতিদাই নিজেই লিখিছে নিজেই পৰিচালনা কৰিছে আৰু সেই নাটকখন অসমৰ বিভিন্ন ঠাইত আমি মঞ্চস্থ কৰি আছিলোঁ এয়া নাট্যকৰ্মী এইখনত আমি যাত্ৰা কৰিম 5জনীয়া এটা দল এইবিলাক হ'ল আমাৰ নাটকৰ প্ৰপাৰ্টি এইবিলাক প্ৰপাৰ্টি আমি ভৰাই লৈছোঁ আৰু ছেটটো আমি পৰা দিব যোগান ধৰিব গতিকে আমি যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু নাটকৰ সেইখিনি আমি ইয়াত ভৰাই ল'লোঁ আমি ৰেডি হৈ গ'লোঁ 6টা বজাত যোৱা মানুহ এতিয়া 7টা বাজিলে ৰ'দ ওলাই গ'ল আৰু এতিয়া এয়া আমি সোমাই ল'লোঁ এতিয়া আমি যাম ক'লে চিপাজাৰ আৰু চিপাজাৰত কি হ'ব ক'ত হ'ব কেনেকৈ হ'ব সকলোবিলাক আপোনালোকক এই জাৰ্ণিটোত আমি দেখুৱাই থাকিম মানুহ জীয়াই থাকিবলৈ খাব লাগিব আৰু গাড়ী চলিবলৈ হ'লে এইয়া তেল অকণ ভৰাই ল'ব লাগিব ইণ্টিমেট থিয়েটাৰ অতি মানে কম দৰ্শকৰ সন্মুখত লাইট চাউণ্ড নোহোৱাকৈ নাটকখন প্ৰদৰ্শন কৰোঁ আৰু পচন্দিয়াম থিয়েটাৰটো আমি প্ৰদৰ্শন কৰিব পাৰোঁ এতিয়ালৈকে নাটকখন উপভোগ কৰিছে বা চাইছে তেওঁলোকে এতিয়া খুবেই ভাল পাইছে আৰু এই সময়ত অতি এখন প্ৰাসংগিক নাটক আমাৰ নিজৰ কথাবোৰ আমাৰ মধ্যবিত্ত শ্ৰেণীৰ যিবোৰ আশা আকাংক্ষা সপোন আমাৰ বিষাদ এইবোৰ লৈ আমি কথা পাতিছোঁ আহিব কেতিয়াবা নাটকখন চাব নাটকখন আপোনালোকৰ অঞ্চললৈ নিব বিচাৰে বেছি দীঘল নহয় প্ৰায় 50 মিনিটমানৰ নাটক আপোনালোকৰ অঞ্চলতো আমি কৰিবলৈ সাজু হৈ আছোঁ গতিকে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব বা মোক ব্যক্তিগতভাৱেও যোগাযোগ কৰিব পাৰিব এতিয়া আমি ইটা জখলা পাই গ'লোহি এতিয়া কি খুৱাব চাহ এয়া হ'ল চাহ দাদা পিঠাটোৰ নাম কি চেল ৰুটি এইটো খাৰু টাইপ এইটো খাবা আৰু আকৌ আমি জাৰ্ণি কৰি আছোঁ এতিয়া আমি পাই গ'লোঁ গুৱাহাটী জালুকবাৰী এয়া হ'ল শৰাইঘাটৰ নতুন দলং আহি পাই গ'লোহি চিপাজাৰ খুব ধুনীয়াকৈ সজাই ৰাখিছে ৱাও একদম নাটকৰ এটা পৰিৱেশ খুব ধুনীয়াকৈ আনিছে আৰু ইয়াত লিখাই আছে চৰ্চা উদ্যোগত আৰু ৰাইজৰ সহযোগত সুৰেন্দ্ৰ মোহন নাথ সোঁৱৰণীৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ শ্বহীদ ভৱন চিপাজাৰ আজি নাটকখন হ'ল কাঠফুলা প্ৰথম নাটক এখন নাট্যৰূপ আৰু পৰিচালনা কৰিছে কুশল ডেকা এইটো বৰ্ণমে মানে বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে ইয়াত কৰিবৰ কাৰণে আৰু এই নাটকখন হোৱাৰ পাছতে আমাৰ নাটকখন হ'ব মই এটি দিনৰ জোনাকী আৰু ৰচনা আৰু পৰিচালনা জ্যোতিপ্ৰসাদ ভূঞা নিবেদন নগাঁও আমি নগাঁৱৰ পৰা কৰিম আৰু এয়া নাটকবিলাক ইয়াত ধুনীয়াকৈ সজাই ৰাখিছে
ইয়াত লিখা আছে চৰ্চা নেশ্যনেল থিয়েটাৰ ফেষ্টিভেল। আৰু এতিয়া মই ভিতৰলৈ সোমাই যাম আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। ষ্টেজত কি হৈ আছে সকলো আপোনালোকে চাব পাৰিব। এয়া হ'ল চিপাঝাৰৰ শ্বহীদ ভৱন অডিটৰিয়াম। এয়া সকলোৱে নিজৰ নিজৰ কামতে ব্যস্ত হৈ আছে। এই অডিটৰিয়ামটো ওপৰৰ পৰাও খুব ধুনীয়াকৈ দৰ্শকে চাব পাৰিব, যাক আমি গেলাৰী বুলি কওঁ। আৰু ইয়াত তলতো দৰ্শকে বহি পেলাই খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। এয়া ডাইৰেক্টৰ নিৰ্দেশ মতে নাটকৰ লাইট বন্ধা কাম চলি আছে। তোমালোকে আহি পেলাই চাহত ধৰিলাহি। দুটা লওঁ, দুটা ল'লে হ'বনে? এতিয়া চাহ অকণ খাই লওঁ। এয়া হৈছে চিপাঝাৰৰ বিশিষ্ট নাট্যকাৰ পৰিচালক লগতে চৰ্চাৰ মূল ব্যক্তি শ্ৰীযুত অসীম কুমাৰ নাথ। তেখেতে দেউতাকৰ সোঁৱৰণত এই ৰাষ্ট্ৰীয় নাট সমাৰোহ ভাগ পাতিছে। দুইটা আহি পালে ভাল লাগিছে, হ'ব আৰু। আপোনালোকৰ নাটক কাইলৈ হ'ব? আমাৰ নাটক কাইলৈ। চৰ্চাৰ নাটক কাইলৈ হ'ব আৰু সেইখন নাটক জ্যোতিপ্ৰসাদ ভূঞা ককাইদেৱে লিখিছে। এয়া হৈছে বিশ্বনাথ চাৰিআলি নাট্যকাৰ পৰিচালক শ্ৰীযুত কুশল ডেকা। কি ক'ব, আপোনাৰ নাটক আছে আজি প্ৰথম নাটক আপোনাৰ? চিপাঝাৰ অসীমলাৰ ফেষ্টিভেল এটা পাতিছে। আহাৰটো আমাৰ কাৰণে সৌভাগ্য আৰু আহি ভালো লাগে। দাদাও জমাই আজি জুতিও আহিছে, তোমালোকো আহিছে। এখন নাটক পুৰণা নাটক বহুতে চাইছে, আকৌ নতুনকৈ ৰিভাইভ কৰি পেলাই আকৌ লৈ আহিছোঁ। চাওঁচোন কেনেকুৱা হয়, কেনেকুৱা পায় মানুহে। ভাল লাগিছে। ইমান ধুনীয়া ধুনীয়াকৈ এয়া ছেটবিলাক বনাইছে। যিহেতু আমি ছেট লৈ অহা নাই, ইয়াতে ছেটবিলাক বনোৱা হৈছে আৰু এই ছেটবিলাক বনাইছে তুমি ন? এয়া হৈছে চিপাঝাৰৰ এজন বিশিষ্ট নাট্যকৰ্মী নাট্যকাৰ দক্ষ পৰিচালক, যিয়ে আমাক নিমন্ত্ৰণ জনাই আনিছিলে আজি নাটক কৰিবৰ কাৰণে। সেয়া হৈছে শ্ৰীযুত অসীম কুমাৰ নাথ ছাৰৰ নিজৰ বাসগৃহ। তেখেতে নিজৰ মাটিতে ঘৰৰ পাছফালে সাজি লৈছে এটা আখৰা গৃহ। আহক আমি আপোনালোককো আখৰা গৃহটো দেখুৱাওঁ। এয়া তেখেতৰ আখৰা গৃহ আৰু নাম দিছে চৰ্চা। অসমৰ বিভিন্ন ঠাইৰ আগ্ৰহী নাটক ভাল পোৱা অভিনেতা অভিনেত্ৰীসকলক নিজৰ খৰচত ইয়াতে ৰাখি পেলাই তেখেতে নাটক শিকাই আহিছে আৰু বিভিন্ন ঠাইত নাটক প্ৰদৰ্শনো কৰি আহিছে। ইয়াতে আমাক খোৱা বোৱা লগতে থকাৰো ব্যৱস্থা কৰিছে। আহকচোন ভিতৰখিনি চাওঁ, ভিতৰত কি ক'ত আছে আৰু কিনো খুৱাই সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। লাইট, লাইট এইটো কি মাছ কিহে দিব এটা নেকি? তিল। কিছু সময়ৰ পাছতে আমাৰ নাটক আৰম্ভ হ'ব আৰু আমি ক'ত কষ্টিউম কৰি আছোঁ সেয়া আপোনালোকক দেখুৱাম আৰু আমাক ক'ত থাকিবলৈ দিছে সেয়াও আপোনালোকক দেখুৱাম। চৰ্চা বুলি লিখা আছে আৰু এই ঘৰটোতে আমি আছোঁ। এয়া মই ভিতৰখন দেখুৱাইছোঁ। আমি ইয়াতে ৰেষ্ট ল'লোঁ। ইয়াতে কেইবাখনো বিচনা আছে। এয়া বিচনা আছে, খুব ধুনীয়াকৈ ইয়াতে থাকিব পাৰি। আৰু এইফালে এয়া নাটকৰ কিছুমান প্ৰপাৰ্টি ইয়াত ধুনীয়াকৈ বান্ধি কৰি ৰাখিছে। এইটোতে যিসকলে মানে আঁতৰৰ পৰা আহি পেলাই ইয়াত নাট্য চৰ্চা কৰি আছে অসীম কুমাৰ নাথ ছাৰৰ তাত, আৰু তেওঁলোকে ইয়াতে থাকে। আমি কষ্টিউম কৰিছোঁ আৰু কষ্টিউম কৰাৰ পিছতেই আমি তালৈ যাম আৰু তাতে আমি নাটকখন প্ৰদৰ্শন কৰিম। আমাৰ নাটকৰ কাৰণে ইয়াতে এয়া খাদ্য পাতি বনাই আছে। খুৰী ঘৰ ইয়াতে নেকি? ওচৰতে এয়া ধুনীয়াকৈ বনাই আছে আৰু আমি নাটক কৰি আহি পেলাই খামহি আৰু ন? ইয়াত খাম আৰু ইয়াৰ কাষতে এয়া ঘৰ আছে, ইয়াতে আমি থাকিম। মেকআপ কৰি ল'লোঁ। ইয়াৰ পৰা চুৱেটাৰ এটা পিন্ধিম, গৰমৰ দিনত চুৱেটাৰ পিন্ধিম, মাফলা চাফলা লৈ পেলাই নাটক কৰিব লাগিব। গুড মৰ্ণিং। আমি ৰাতিটো এইটো ঘৰতে থাকিলোঁ আৰু কালি আমি নাটক কৰিলোঁ। এতিয়া ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া আমি আকৌ
চিপাজাৰটো নগাঁও গৈ আছো হেমাংগ উঠা ভাল লোৱা উঠা এই মোহন উঠা উঠা গুড মৰ্ণিং দিয়া এটা কুকুৰ পোৱালীক জগাইছে ডাইৰেক্টৰে কুকুৰ পোৱালী জগাইছে মোহন মোহন উঠা উঠা ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ নাটকখন দেখুৱাব পৰা নগ'ল কিয়নো আমি নিজেই অভিনয় কৰি আছোঁ গতিকে কেমেৰা কৰি দিয়াৰ কোনো মানুহ তেনেকৈ বিচাৰি নাপালোঁ এয়া হ'ল অসীম কুমাৰ নাথ ছাৰৰ ৱাইফ হাই বুলি কৈ দিয়ক হাই আৰু বাইদেৱে সেই কৰ্মশালা সন্মুখতে ভাতটো বনাই এয়া কৰ্মশালা বুলি লিখা আছে বৰ ধুনীয়া কৰ্মশালা সন্মুখত বাইদেৱে খুব ধুনীয়াকৈ চাগে আহাৰবিলাক বনায় আৰু এতিয়া আমি যামগৈ যে তাৰ কাৰণে এয়া বাইদেৱে কিবা কিবি বনাই আছে ব্ৰেকফাষ্ট এয়া কণীগুটি আমি কণী খাম কল খাম ব্ৰেড খাম আমি এনেকৈ খাই পেলাই এতিয়া ব্ৰেকফাষ্ট কৰি আমি যামগৈ বাইদেৱে কিবা এটা ক'ব নেকি কিবা এটা কওক আৰু ভাল লাগিল তোমালোক আহিলা ভাল লাগিল তোমালোকক কি খোৱালোঁ কি মেলিলোঁ এইবিলাক আৰু বেয়া চাহ পান্ধে এনেকৈহে কয় আৰু তেনেকৈ কিবা এটা কৈ দিয়ক কওক এয়া আমি ধুনীয়াকৈ এতিয়া চাহ তাহ খালোঁ আৰু এতিয়া আমি যাত্ৰা কৰিম চিপাজাৰ টু নগাঁও ঘৰলৈ যাবলৈ ৰেডি হৈ গ'লো এইটো বেগো ভৰাই দিয়া নাটক ভাল লাগিলে চব নাটক ভাল পাইছে আৰু মানুহে ভাল পাইছে হেপী জাৰ্ণি থেংক ইউ আজি তোমালোকে কৰিবা ন বেষ্ট অফ লাক কি নাটকখনৰ নাম কি উজ্জ্বলা কাহিনী কোনে লিখিছেনো এখন চিনি পোৱা কোনা এয়া ন তোমালোকক শুভেচ্ছা থাকিলে দেই ধুনীয়াকৈ কৰিবা থেংক ইউ এয়াই আছিল আজিৰ ভিডিঅ' আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ ইয়াতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ এটা ভিডিঅ'লৈ আহি আছোঁ আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ বাই বাই